নলবাৰী উন্নয়নৰ কথা কোৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিজেপি চৰকাৰৰ দিনত চৰাঞ্চল সদৃশ পথত অন কেমেৰা বাগৰি পৰিল বাইক আৰোহী। এটেনশ্যন অসম চৰকাৰৰ পথ পৰিবহণ বিভাগ, এটেনশ্যন নলবাৰী জিলাৰ উপায়ুক্ত সমন্বিতে জিলা প্ৰশাসক। অসম মালা আঁচনিৰ অধীনত নিৰ্মাণৰত পথ ঠিকাদাৰী প্ৰতিষ্ঠানৰ হেমাহিৰ ফলত দুৰ্ভোগ পথচাৰীৰ। ব্যস্ত আধৰুৱা পথত পানী নমৰাৰ ফলত ধূলি উৰি চৰাঞ্চল সদৃশ পৰিৱেশ অঞ্চলটোত। নলবাৰী উন্নয়নৰ কথা কোৱা চৰকাৰৰ দিনত মোকালমোৱাৰ চাউল খোৱা আহতা কুটনিকুচিত অন কেমেৰা পথত বাগৰি পৰিল বাইক। এই দুৰ্ভোগৰ অন্ত পৰিব কেতিয়া? সাধাৰণ লোকৰ প্ৰশ্ন, মানুহ মৰিলেহে মেৰামতি সম্পূৰ্ণ কৰা হ'ব নেকি ব্যস্ততাপূৰ্ণ এই পথটো? 427 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 9 নং ৰাজ্যিক ঘাইপথ সংযোগী মোকালমোৱা জাগাৰা বনগাঁও সংযোগী পথতে দুৰ্ভোগ পথচাৰীৰ। নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ প্ৰতিবেদন, টাইমছ অসম 24। এই ধূলাৰ মাজত মানুহে চলিব পাৰে, যি অৱস্থা, বাইক লৈ আহিব নোৱাৰি, গাড়ী লৈ আহিব নোৱাৰি, মানুহে খোজকাঢ়ি আহিব নোৱাৰে, ৰাস্তা ঠিকাদাৰে পানীও নামাৰে, ৰাস্তাটো ঠিক নকৰে। কিমান বছৰ ধৰি এনেকৈ কৰি আছে? আজি 3-4 বছৰৰ পৰা এনেকুৱা মানে জ্বালা আমি ভুগি আছো, জ্বালা যন্ত্ৰ ভুগি আছো। বিদ্যালয়ৰ ল'ৰা ছোৱালীবিলাক, বিদ্যালয়ৰ ল'ৰা ছোৱালী, ইমান ল'ৰা ছোৱালী অহা যোৱা কৰে এই ৰাস্তাই দি। এই অৱস্থাত কেনেকৈ অহা যোৱা কৰে? এই ধূলাবালাৰ মাজত দুনিয়াৰ বেমাৰ হ'ব ধূলাবালাত। ক'ব লাগে সদায় অহা এই ৰাস্তাটো আহিবলৈ বৰ অসুবিধা হয়, ধূলাবালি খাব লাগে, জোতা পিন্ধি আহিব নোৱাৰোঁ। আধৰুৱা কিমান দিনৰ পৰা আছে? বহুত দিনৰ পৰা। পানী নহয় নেকি? পানী মাৰে নে নামাৰে? ল'ৰা ছোৱালী অহা যোৱা কৰে, বহুত ল'ৰা ছোৱালী অহা যোৱা কৰে, মানুহৰ গাড়ীও ফাঁচি যায়, যাব নোৱাৰে, এক্সিডেণ্ট হয় কেতিয়াবা। ধূলাৰ যদি মানে স্কুলত আহিব নোৱাৰি। কি ক'বা চৰকাৰলৈকে? ৰাস্তাটো সোনকালে ভাল কৰিলে ভাল হয়। নলবাৰী ডিষ্ট্ৰিক্ট তাৰমানে ৰাস্তাৰ কাৰণে ওপৰত যোৱা বুলি হেমাহি মাৰি থাকে, কিন্তু এই ৰাস্তাৰ অৱস্থা, 2-এটা মানুহ যেতিয়ালৈকে নমৰে তেতিয়ালৈকে ৰাস্তাটোৰ কাম এতিয়ালৈকে কৰা নাই। অন্ততঃ পানী বেলেগ নহ'লেও পানী অন্ততঃ দিলে ৰাস্তাখিনি ধূলাবালি একেবাৰে যাব পাৰে অন্ততঃ মানুহ হয়। কি ঠাই কয় এইখিনি? এইখিনি এই পথটো ক'ৰ পৰা ক'লৈ গৈছে? এইটো মোকালমোৱাৰ পৰা নলবাৰীলৈ অসম মালাৰ ৰাস্তা। কিন্তু এই এনেকুৱা দুৰৱস্থা, চাওক কি অৱস্থা হৈছে এই ৰাস্তাত। মানুহ আহি তাৰমানে 2-1খন বাইক তাৰমানে উল্টা ঘৰত দি পৰে, কিন্তু এতিয়ালৈকে মানুহ মৰা নাই। মৰাৰ কাৰণে পৰিলে, চাওক পৰিলে, কি অৱস্থা এই ৰাস্তাৰ। কিন্তু